হয়, সন্মানীয় মাজুলী ৯৯ নং বিধানসভা সমষ্টিৰ আজি উপনিৰ্বাচনৰ ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। মই সেই পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট ৰিপৰ যোগেদি তপনৰ যোগেদি দেখুৱাব বিচাৰিছোঁ। আচলতে এই মুহূৰ্তত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে ইতিমধ্যে ভোট দিয়া দেখিবলৈ পোৱা গৈছে আৰু ভোট দি তেখেত ইতিমধ্যে ওলাই অহা সেই পৰিৱেশটো দেখুৱাইছোঁ। আচলতে মাজুলীৰ ৯৯ নং বিধানসভা সমষ্টিত ১০৩টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোট গ্ৰহণ সম্পূৰ্ণ হৈছে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে, মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি, আৰু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ইতিমধ্যে ভোট দিছে। মই এই কথাটো কৈছোঁ। আৰু ১,৩৩,২২৭ জন ভোটাৰে আজিৰ দিনটোত যি ৩গৰাকী প্ৰাৰ্থী আছে সেই ৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু সেই ৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য EVMত ইতিমধ্যে বন্দী হ'বলৈ আৰম্ভ হৈছে আৰু ভোটযুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই দিনটো পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ কাৰ্য। মই প্ৰভু ঈশ্বৰক দেখুৱাইছোঁ, ইতিমধ্যে প্ৰভু ঈশ্বৰে ভোট দি ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু তেখেতে দেখুৱাইছে তেওঁৰ যি আঙুলিৰ প্ৰতীক দেখুৱাই তেখেতে আজি কেনে ভোট দিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে সকলো বৈষ্ণৱ ইতিমধ্যে ওলাই আহিছে। মই প্ৰভু ঈশ্বৰৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছোঁ আৰু আমি আশা কৰিছোঁ সকলোৱে ভোট দিবলৈ ওলাই আহক আৰু আমি আশা কৰোঁ যাতে সুস্থ গণতন্ত্ৰৰ কাৰণে সকলো ওলাই আহক, তাৰে আমি আহ্বান জনাম আৰু আমি আশা কৰিছোঁ যাতে এটা সুস্থভাৱে এটা নিৰ্বাচন হৈ যায়, তাৰ প্ৰতি সকলো গুৰুজনৰ চৰণত প্ৰাৰ্থনা কৰিম। আজি মই ইতিমধ্যে মোৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে আৰু লগতে মই এইবাৰ আহ্বানো জনাম যাতে সকলোৱে ওলাই আহক, নিজৰ ভোটদান কৰক। উপনিৰ্বাচন বুলি যাতে কোনেও ঘৰত বহি নাথাকে, কাৰণ আমাৰ যোগ্য প্ৰাৰ্থী নিৰ্বাচনৰ কাৰণে সদায় আমি ওলাই আহিবই লাগিব। গতিকে সুস্থিৰ গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে সকলো ওলাই আহক। সকলো ওলাই আহিবলৈ প্ৰভু ঈশ্বৰে ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। এইসকল বৈষ্ণৱ আছে, মই বৈষ্ণৱৰ সকলৰো কিছু মনোভাৱ জানিবলৈ চেষ্টা কৰিম, যিহেতু ইতিমধ্যে তেওঁলোকে ভোট দি ওলাই অহা দেখিবলৈ পোৱা গৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে মই বৈষ্ণৱৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। ভোট দিলে এটা আচলতে সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ বাবে ভোট দিব লাগে। ভোট মানে আমাৰ যিটো ভোটৰ কথা, আমাৰ ভোটটো হৈছে স্বইচ্ছাই আমি এজন মনোনীত কেণ্ডিডেট বাছি ল'ব লাগে। সেইকাৰণে এই সকলো ওলাই আহিব লাগে আৰু উপ নিৰ্বাচন বুলি কোনেও যাতে এই উপ নিৰ্বাচনত আৰু ভোট দিব নালাগে, অৱহেলা কৰিব নালাগে, তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এগৰাকী সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ আছে, মই তেখেতৰ পৰা জানিম। ভোট দিয়া হ'ল, আমি সকলো আহি পেলাই ইয়াত ভোট আগৰো দিয়া পৰিছে, এতিয়াও আমি ভোট দি সকলো তেখেতক মনৰ বাঞ্ছা পূৰণ কৰিব লাগে। কি ক'ব? আজি ভাল লাগিছে, গতিকে গোটেই দিনটো যাতে সুচাৰুৰূপে সকলোৱে যাতে ভোট দিবৰ কাৰণে ওলাই আহক, ঘৰে ঘৰে যে নাথাকি যাতে উপ নিৰ্বাচন বুলি ঘৰে ঘৰে নাথাকি যে সকলোখিনি আহি আমি যোগ্য প্ৰাৰ্থীজনক মনোনীত কৰি মাজুলীখন উন্নয়ন দিশত যাতে আমি আগবঢ়াই যাব পাৰোঁ, এইখিনিয়ে শুভকামনাখিনি কৰা হৈছে। আচলতে ৪৭ নং যি ভোটগ্ৰহণ কেন্দ্ৰ, ৪৭ নং ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে আৰু সুস্থিৰভাৱে সকলো ৰাইজ পুৱাই কিছু পৰিমাণে ওলাই অহা দেখিছে, কিন্তু আৰু কিছু সময়ৰ পিছতে যথেষ্ট ৰাইজ ওলাই আহিব আৰু বিষ্ণুপুৰ অংগনবাড়ী কেন্দ্ৰত ইতিমধ্যে ভোটগ্ৰহণ কাৰ্য আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। মই সেই পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি দেখুৱাইছোঁ। আচলতে সুস্থ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষাৰ বাবে এনেধৰণে সকলো ওলাই আহি সত্ৰৰ বৈষ্ণৱ সমন্বিতে সকলো ওলাই আহি এনেধৰণে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ তেওঁলোকৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু গণতন্ত্ৰক সুৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰত্যেকজন ব্যক্তিয়ে এই মুহূৰ্তত ওলাই অহা প্ৰয়োজন, যিহেতু গণতান্ত্ৰিক সুস্থ পৰম্পৰা এটা ৰক্ষা কৰিবৰ বাবে, গণতন্ত্ৰক সুস্থিৰ কৰি ৰাখিবৰ বাবে, গণতন্ত্ৰক শক্তিশালী কৰিবৰ বাবে প্ৰত্যেকজন ব্যক্তিয়েই ভোট দিয়া প্ৰয়োজন আৰু সেই ভোটৰ যোগেদি তেওঁলোকৰ আমাৰ যি ভাগ্য, যি ভৱিষ্যত নিৰূপণ কৰিবৰ বাবে একোজন প্ৰাৰ্থীক নিৰ্বাচন কৰা প্ৰয়োজন। আজি ৩গৰাকী প্ৰাৰ্থীৰ যি ভোটগ্ৰহণ কাৰ্য, এই ভোটগ্ৰহণ কাৰ্যত EVMত ইতিমধ্যে বন্দী হ'বলৈ আৰম্ভ হৈছে ৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য, আৰু শেষ হাঁহি কোনে মাৰিব সেই সময়ত জানিব পৰা যাব। অহা 10 তাৰিখৰ দিনা তাৰ উত্তৰ ওলাব। আচলতে এই মুহূৰ্তত সকলো ওলাই আহিছে ভোট দিবৰ বাবে। হয়।